স্বাগতম সকলোকে। মই মীনাক্ষী, মোৰ অন্য এটা ভিডিঅ'লৈ। অমিতা উপকাৰিতা কথাটো বিশেষ ক'ব লগা নহয়, সকলোৱে জ্ঞাত। ঘৰৰে অমিতা আছিলে আৰু ডাঙৰ সৰু মাছ বুলি কথা নাই, মাছৰ সৈতে যেতিয়া মিলিলে তাকে ভাবিলোঁ বনাওঁ। আহকচোন কেনেকৈ বনালোঁ দেখিছেনে। ঘৰৰ অমিতা হয়। মোৰ অমিতা তৰকাৰীখন বহুত প্ৰিয়। মাছ হ'লেও মই খাই ভাল পাওঁ, নহ'লেও ভাল পাওঁ। আৰু তাৰে পৰা এটা অমিতা লৈ আহিলোঁ আৰু বাকলাবোৰ আঁতৰাই টুকুৰা টুকুৰিকৈ কাটি ল'ম। আহকচোন কাটি লৈছোঁ আৰু তাৰ বাবে এটা আলু ল'লোঁ। খুব ধুনীয়াকৈ ধুই লৈ এটা কুকাৰত বহাই দিলোঁ। নিমখ আৰু হালধি দি দিছোঁ। এটা কুকাৰত বহাই দিলোঁ মই। তাৰ বাবে দিছোঁ পিঁয়াজ এটা, নহৰু, আদা, তেজপাত আৰু দুটা জলকীয়া। মাছখিনি ভাজি ল'লোঁ। তাৰপিছত মছলাখিনি পেষ্ট কৰি ল'লোঁ। এতিয়া সকলোখিনি দি লৈ বইল কৰি থোৱা অমিতাখিনি মই তাতে দি দিলোঁ। উতলিব লৈছে আৰু তাতে মই মাছখিনি দি দিছোঁ। খুব ধুনীয়াকৈ লৰাই দিলোঁ এবাৰ। প্ৰায় 4 মিনিটমান সময়ৰ পাছতে মোৰ তৰকাৰীখন হৈ গৈছে। কাৰ কাৰ প্ৰিয় হয় এটা কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ বাই বাই।